আপোনালোক সকলোকে উৰ্জা ক্লাছেছলৈ স্বাগতম জনাইছো। আজি আমি ইণ্ডিয়ান পলিটি ভাৰতীয় ৰাজনীতিৰ কেইটামান খুব গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সঘনাই আহি থকা প্ৰশ্ন বা অহাৰ অতি সম্ভাৱনা থকা প্ৰশ্ন কেইটামান আজি আলোচনা কৰিম। আপোনালোকে সকলোৱে মন দি ভিডিঅ'টি চাব, শেষলৈকে চাব। আহক আমি আলোচনা কৰো। ভাৰতীয় সংবিধানৰ এই প্ৰশ্নবিলাক খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। যেনে ভাৰতৰ সংবিধানখন সংবিধান সভাই কিমান তাৰিখে গৃহীত কৰিছিল? ভাৰতৰ সংবিধানখন সংবিধান সভাই কিমান তাৰিখে গৃহীত কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 26 নৱেম্বৰ 1949 চন, 26 নৱেম্বৰ 1949। 26 নৱেম্বৰ 1949 সিদিনা সংবিধান সভাই আমাৰ ভাৰতৰ সংবিধানখন এডপ্ট কৰিছিলে, অৰ্থাৎ গৃহীত কৰিছিলে। ভাৰতীয় সংবিধানখন সংবিধান সভাই ৰচনা কৰিছিল আৰু সংবিধান সভাত ফাইনেল ড্ৰাফট চূড়ান্ত খচৰা দাখিল কৰিছিল 26 নৱেম্বৰ 1949 চন, আৰু সিদিনাই সংবিধান সভাই সংবিধানখন গৃহীত কৰিছিল। এই তাৰিখটো এটা উল্লেখযোগ্য তাৰিখ, মনত ৰাখিবলগীয়া তাৰিখ। পিছৰ প্ৰশ্নলৈ আহোঁ। ভাৰতৰ সংবিধান ডেছ তাৰিখৰ পৰা বলবৎ হয়? ইয়াৰ আগৰটো আছিলে গৃহীত হোৱা তাৰিখ। কিমান তাৰিখে ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হৈছিল? আৰু এইবাৰ সুধিছে ভাৰতৰ সংবিধানখন কিমান তাৰিখৰ পৰা ভাৰতবৰ্ষত বলবৎ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো জানেনে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 26 জানুৱাৰী 1950 চন। 26 জানুৱাৰী 1950 চনৰ পৰা ভাৰতৰ সংবিধানখন ভাৰতৰ মাটিত বলবৎ হৈছিল। সেইকাৰণে আৰু 26 জানুৱাৰী তাৰিখটো 26 জানুৱাৰী এইটো ভাৰতৰ কি দিৱস? ভাৰতৰ গণৰাজ্য দিৱস, ৰিপাব্লিক ডে। 26 জানুৱাৰী ভাৰতৰ গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়, কাৰণ 26 জানুৱাৰী 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন ভাৰতত বলবৎ হৈছিলে। পিছৰ প্ৰশ্নলৈ আহোঁ। বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা অংশ আছে? শুদ্ধ উত্তৰটো কিমান? বৰ্তমান শুনিছে, বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা অংশ আছে? ইয়াৰ উত্তৰবিলাক অপশ্যন আছিলে 22টা অংশ, 23টা অংশ, 24টা অংশ, 25টা অংশ। শুদ্ধ উত্তৰ হৈছে 25টা অংশ। কিন্তু মূল সংবিধান, ভাৰতীয় মূল সংবিধানখনৰ 22টা অংশ আছিলে। প্ৰশ্নটো সুধিছে বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা অংশ আছে? শুদ্ধ উত্তৰটো হ'ব 25টা। মনত ৰাখিব। কিন্তু মূল সংবিধানৰ যদি সুধিলেহেঁতেন ভাৰতৰ মূল সংবিধানত কিমানটা অংশ আছে, তেতিয়া উত্তৰ 22টা হলহেঁতেন। সুধিছে বৰ্তমান ভাৰতৰ সংবিধানত কিমানটা অংশ আছে, উত্তৰ 25টা অংশ আছে। পিছৰ প্ৰশ্নলৈ আহোঁ। সংবিধান সভাৰ অধ্যক্ষ কোন আছিল? হু ৱাজ দ্য চেয়াৰমেন অফ কনষ্টিটুৱেণ্ট এছেম্বলি? আমি জানো যে ভাৰতৰ সংবিধানখন সংবিধান সভাই ৰচনা কৰিছিল, সংবিধান সভাই লিখি উলিয়াইছিল। আৰু এই সংবিধান সভাৰ অধ্যক্ষ আছিলে, প্ৰথম উত্তৰটো হ'ব এ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ সংবিধান সভাৰ অধ্যক্ষ আছিল, যি সংবিধান সভাই ভাৰতৰ সংবিধানখন লিখি উলিয়াইছিলে। পিছৰ প্ৰশ্নলৈ আহোঁ। সংবিধানৰ খচৰা সমিতিখন ডেছ সদস্য সংখ্যাৰে গঠিত আছিল? যে ভাৰতৰ সংবিধানখনৰ ৰচনা কৰিবলৈ এখন খচৰা সমিতি গঠন কৰি দিয়া হৈছিল, আৰু সেই খচৰা সমিতিৰ মুঠ সদস্য সংখ্যা আছিল উত্তৰ 7জন। তাৰে এগৰাকী অধ্যক্ষ আৰু 6জন সদস্য, মুঠ 7জন আছিলে। অধ্যক্ষ কোন আছিল জানেনে? খচৰা সমিতিৰ অধ্যক্ষ কোন আছিলে? খচৰা সমিতিৰ অধ্যক্ষ আছিলে B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰক সেইকাৰণে ভাৰতীয় সংবিধানৰ প্ৰতিষ্ঠাপক বুলিও কোৱা হয়, আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন। পিছৰ প্ৰশ্ন, নেক্সট প্ৰশ্ন। সংবিধান সভা ডেছ চনত গঠন কৰা হৈছিল? যি সংবিধান সভাই ভাৰতৰ সংবিধানখন লিখি উলিয়াইছিল, সেই সংবিধান সভাখন কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হৈছে
1946 চনত 1946 চনত ভাৰতলৈ কেবিনেট মিছন আহিছিলে কেবিনেট মিছনৰ এটা পৰামৰ্শ আছিলে যে ভাৰতৰ ক্ষমতা হস্তান্তৰৰ কাৰণে এখন সংবিধান লাগিব আৰু সংবিধান ৰচনা কৰাৰ কাৰণে সংবিধান সভা লাগিব গতিকে কেবিনেট মিছনৰ পৰামৰ্শ অনুসৰি 1946 চনত সংবিধান সভা কনস্টিটিউয়েন্ট এছেম্বলি খন গঠন কৰা হৈছিল পিছৰ প্ৰশ্নলৈ হও পিছৰ প্ৰশ্ন কোনখন সংবিধানৰ পৰা মৌলিক অধিকাৰৰ ধাৰণা লোৱা হৈছিল ভাৰতীয় সংবিধানখন ৰচনা কৰোতে আমাৰ সংবিধান নিৰ্মাণকৰ্তাসকলে বা সংবিধান যোনে ৰচনা কৰিছিল সংবিধান সভাই বিশ্বৰ বিভিন্ন দেশৰ সংবিধানৰ পৰা বিভিন্ন বস্তু ভাৰতলৈ আমদানি কৰিছিল ভাৰতৰ সংবিধান আমদানি কৰিছিল অৰ্থাৎ উৎস যেটো আমাৰ ভাৰতীয় সংবিধানৰ উৎস এই উৎসবোৰ হৈছে আমেৰিকাৰ সংবিধান ইংলেণ্ডৰ সংবিধান বা 1935 চনৰ ভাৰত চৰকাৰ আইন বা আইৰিছ সংবিধান কানাডাৰ সংবিধান অষ্ট্ৰেলিয়াৰ সংবিধান ইত্যাদি দেশৰ সংবিধানৰ পৰা বিভিন্ন বিষয় ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে এটা প্ৰশ্নটো আছিল যে কোনখন সংবিধানৰ বিশ্বৰ কোনখন সংবিধানৰ পৰা মৌলিক অধিকাৰৰ ধাৰণাটো আমাৰ ইয়ালৈ আমাৰ ভাৰতীয় সংবিধানত লোৱা হৈছিল শুদ্ধ উত্তৰটো হ'ব আমেৰিকাৰ সংবিধানত যে বিল অফ ৰাইটছ আছে এই বিল অফ ৰাইটছৰ পৰা আমাৰ ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰৰ ধাৰণাটো অন্তৰ্ভুক্ত কৰা হৈছিল পিছৰ প্ৰশ্নলৈ আহোঁ ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংশোধন পদ্ধতি সন্নিবিষ্ট কৰা হৈছে ভাৰতীয় সংবিধানখন সংশোধন কৰিব পাৰে সংশোধন কৰা মানে হৈছে পৰিৱৰ্তন কৰা সংবিধানখন পৰিৱৰ্তন বা পৰিৱৰ্ধন কৰাটোকে সংবিধান সংশোধন কৰা বুলি কোৱা হৈছে ভাৰতীয় সংবিধানখন সংশোধন কৰিব পাৰি অৰ্থাৎ ভাৰতীয় সংবিধানৰ কোন নং অনুচ্ছেদ অনুসৰি সংশোধন কৰা হয় তেতিয়াহলে উত্তৰটো হ'ব সি 368 নং অনুচ্ছেদ আৰ্টিকল 368 সংবিধানৰ 338 নং অনুচ্ছেদত দুটা সংবিধান সংশোধনৰ পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে two methods are there in article 368 যাৰ জৰিয়তে সংবিধান সংশোধন কৰিব পৰা যায় পিছৰ প্ৰশ্নলৈ আহোঁ সমাজবাদী শব্দটো সংবিধানৰ প্ৰস্তাৱনাত দেশ সংশোধনীৰ জৰিয়তে সন্নিবিষ্ট কৰা হৈছিল যে সংবিধানখন সংশোধন কৰিব পাৰি বিভিন্ন সময়ত বিভিন্নবাৰ সংশোধন কৰা হৈছে ভাৰতীয় সংবিধানত এই সমাজবাদী শব্দটো নাছিলে ভাৰতৰ মূল সংবিধানত সমাজবাদী শব্দটো নাছিলে কেতিয়া এটো অন্তৰ্ভুক্ত কৰা হৈছিল হেতু অন্তৰ্ভুক্ত কৰা হৈছিল 42তম সংশোধনীৰ জৰিয়তে শুদ্ধ উত্তৰ 42 42 নং সংশোধনীৰ জৰিয়তে সমাজবাদী শব্দটো ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল আসলতে 42 নং সংশোধনীৰ জৰিয়তে সমাজবাদীৰ লগতে আৰু এটা শব্দ ধৰ্ম নিৰপেক্ষ কেতিয়াবা প্ৰশ্ন এটো হ'ব পাৰে যে ধৰ্ম নিৰপেক্ষ শব্দটো কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল তো উত্তৰ হ'ব 42 নং সংশোধনী 1976 ত 42তম সংশোধনী হৈছিল এইটো ভাৰতৰ সংবিধানৰ আটাইতকৈ বৃহৎ সংশোধনী বিগেষ্ট amendment of Indian Constitution যাক মিনি কনস্টিটিউশন বুলি কোৱা হৈছিল অৰ্থাৎ 42তম সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ বহুত অংশৰ পৰিৱৰ্তন কৰা হৈছিল এমেন্ড কৰা হৈছিল এখানে এটো বিগেষ্ট এমেন্ডমেন্ট বুলি কোৱা হয় আৰু কিছুমানে ইয়াক মিনি কনস্টিটিউশন বুলি কয় যে এখন প্ৰায় সংবিধানেই হৈছিল গতিকে এই 42তম সংশোধনীৰ জৰিয়তে 1976 42তম সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দকেইটা সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হৈছিল গতিকে ইয়াৰ উত্তৰটো হ'ব আমাৰ শুদ্ধ উত্তৰটো হৈছে 42 নং সংশোধনী পিছৰ প্ৰশ্নলৈ আহোঁ কোনটো অনুচ্ছেদত ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি উল্লেখ কৰা হৈছে ভাৰতক ৰাজ্যসমূহৰ সংঘ বুলি কৈছে আমাৰ সংবিধানত ভাৰত এখন যুক্তৰাষ্ট্ৰ
ভাৰতত যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আছে কিন্তু ভাৰতীয় সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই তাৰ পৰিৱৰ্তে ভাৰতক কি বুলি কৈছে ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেট কিমান নং অনুচ্ছেদত কোৱা হৈছে অনুচ্ছেদ 1 নং অনুচ্ছেদত কোৱা হৈছে ভাৰতক ৰাজ্যসমূহৰ সংঘ কি কৈছে আৰ্টিকল 1 অফ আৱাৰ কনস্টিটিউশন ষ্টেট that India that is Bharat shall be a union of state ৰাজ্যসমূহৰ সংঘ বুলি কোৱা হৈছে এই প্ৰশ্নটো প্ৰায় আহি থাকে পিছৰ প্ৰশ্নলৈ আহোঁ তলৰ কোনটো ভাৰতীয় যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয় ভাৰত এখন যুক্তৰাষ্ট্ৰত কিছুমান বৈশিষ্ট্য থাকে এই বৈশিষ্ট্যসমূহ ভাৰততো আছে একাৰণে ভাৰতক যুক্তৰাষ্ট্ৰ বুলি কোৱা হয় যদিও সংবিধানত যুক্তৰাষ্ট্ৰ শব্দটো ব্যৱহাৰ কৰা নাই এতিয়া যুক্তৰাষ্ট্ৰৰ কোনটো বৈশিষ্ট্য ভাৰতত নাই লিখিত আৰু কঠিন সংবিধান ভাৰতত আছে নে নাই আছে কাৰণ ভাৰতৰ সংবিধানখন লিখিত সংবিধান আৰু এখন কঠিন সংবিধান আংশিকভাৱে কঠিন সংবিধান ক্ষমতাৰ বিভাজন ভাৰতত ক্ষমতাৰ বিভাজন আছে ভাৰতত দুখন চৰকাৰ আছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু ক্ষমতাৰ বিভাজন সংবিধানত সুন্দৰকৈ কৰা হৈছে অৰ্থাৎ ক্ষমতাৰ বিভাজন আছে স্বতন্ত্ৰ ন্যায়পালিকা ভাৰতত আছে নে নাই আছে ভাৰতৰ যি ন্যায়পালিকা হেয়া হৈছে স্বতন্ত্ৰ ন্যায়পালিকা দ্বৈত নাগৰিকত্ব ভাৰতত আছে নে নাই ভাৰতত নাই কিয় নাই যে আমাৰ ভাৰতত বসবাস কৰা সকলো লোক আমি ভাৰতীয় নাগৰিক আমাৰ দ্বৈত নাগৰিকত্ব মানে হৈছে ৰাষ্ট্ৰীয় নাগৰিকত্ব আৰু ৰাজ্যিক নাগৰিকত্ব আমাৰ ৰাজ্যিক নাগৰিকত্ব নাই আমি যেহেতু সকলো ভাৰতীয় নাগৰিক গতিকে আমাৰ কি নাই দ্বৈত নাগৰিকত্ব প্ৰশ্নটো সুধিছে কি কোনটো বৈশিষ্ট্য নহয় বুলি সুধিছে গতিকে নহয় মানে উত্তৰটো হ'ব দ্বৈত নাগৰিকত্ব ভাৰতীয় সংবিধানৰ বৈশিষ্ট্য ভাৰত যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য নহয় পিছৰ প্ৰশ্নলৈ আহোঁ ভাৰতত মন্ত্ৰী পৰিষদ সামূহিকভাৱে দেশৰ প্ৰতি দায়বদ্ধ মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়বদ্ধ লোকসভা ৰাজ্যসভা ৰাষ্ট্ৰপতি ওপৰৰ কোনোটোৱেই নহয় শুদ্ধ উত্তৰটো কি হ'ব আমাৰ লোকসভা মন্ত্ৰী পৰিষদ সামূহিকভাৱে আৰু প্ৰত্যক্ষভাৱে লোকসভাৰ ওচৰত দায়িত্বশীল অৰ্থাৎ লোকসভাই মন্ত্ৰী পৰিষদক নিয়ন্ত্ৰণ কৰিব পাৰে মন্ত্ৰী পৰিষদৰ পতন ঘটাব পাৰে লোকসভাই অনাস্থা প্ৰস্তাৱ যোগে মন্ত্ৰী পৰিষদৰ পতন ঘটাব পাৰে সেয়েহে কোৱা হয় মন্ত্ৰী পৰিষদৰ কোনো স্থায়ী কাৰ্যকাল নাই there is no fixed term of office of the council of minister কাৰণ লোকসভাই যেতিয়াই মন্ত্ৰী পৰিষদৰ পতন ঘটাব পাৰে সেয়েহে মন্ত্ৰী পৰিষদ ভাৰতত লোকসভাৰ ওচৰত দায়িত্বশীল পিছৰ প্ৰশ্নলৈ আহোঁ সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰ সন্নিৱিষ্ট কৰা হৈছে যে ভাৰতীয় সংবিধানত আমি জানো 6টা মৌলিক অধিকাৰ আছে হয়নে নহয় আৰু এই মৌলিক অধিকাৰবিলাক খুব গুৰুত্বপূৰ্ণ এতিয়া কথা হৈছে অংশ ভাৰতীয় সংবিধানত অংশ কিমানটা আছিল 25টা এই 25টাৰ কোনটো অংশত মৌলিক অধিকাৰসমূহ সন্নিৱিষ্ট কৰা আছে উত্তৰটো হৈছে বি তৃতীয় অংশত মৌলিক অধিকাৰবোৰ সন্নিৱিষ্ট কৰা আছে বাবে ভাৰতীয় সংবিধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি কোৱা হয় the most important part of Indian constitution is part 3 because it contains the fundamental rights ভাৰতীয় নাগৰিকৰ অতি প্ৰয়োজনীয় মৌলিক অধিকাৰসমূহ তৃতীয় অংশত অন্তৰ্ভুক্ত কৰা আছে সেয়েহে তৃতীয় অংশক ভাৰতৰ মৌলিক অধিকাৰৰ ভাৰতৰ সংবিধানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ বুলি কোৱা হয় পিছৰ প্ৰশ্নলৈ আহোঁ সংবিধানত মৌলিক অধিকাৰৰ সংখ্যা হৈছে কিমানটা মৌলিক অধিকাৰ আছে এটো আমি সকলোৱে জানো অতি প্ৰশ্ন সহজ উত্তৰ আপোনালোক সকলোৱে জানে 6টা মৌলিক অধিকাৰ সংবিধানত সন্নিৱিষ্ট আছে আগতে 7টা আছিলে আপোনালোকে জানে প্ৰথমতে 7টা মৌলিক অধিকাৰ আছিলে কিন্তু 46তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছে গতিকে এতিয়া 6টা মৌলিক অধিকাৰ আমাৰ আছে পিছৰ প্ৰশ্নলৈ আহোঁ ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে সম্পত্তিৰ অধিকাৰ নাইকিয়া কৰিলে অলপ আগতে আপোনালোকক মই ক'লোৱে যে কোনটো সংশোধনীয়ে সম্পত্তিৰ অধিকাৰ বাতিল কৰিছিলে সেয়া হৈছে 44 এমেণ্ডমেণ্ট 46তম সংখ্যক সংশোধনীৰ জৰিয়তে
সম্পত্তিৰ অধিকাৰ মৌলিক অধিকাৰ তালিকাৰ পৰা বাতিল কৰা হয় গতিকে সেয়েহে এতিয়া 6টা মৌলিক অধিকাৰ আছে প্ৰশ্নটো আছিল ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে সম্পত্তিৰ অধিকাৰ বাতিল কৰিছিলে বা নাইকিয়া কৰিছিলে উত্তৰটো হৈছে 46তম 46 সংখ্যক সংশোধনী 1978 সংশোধনী হৈছিলে আৰু এই সংশোধনীৰ জৰিয়তে সংবিধানৰ মৌলিক অধিকাৰৰ তালিকাৰ পৰা সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছিলে ইয়াৰ পিছৰ প্ৰশ্নলৈ হও ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ কৰা হৈছে আমাৰ মৌলিক অধিকাৰৰ লগতে মৌলিক কৰ্তব্য কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে শুদ্ধ উত্তৰ হৈছে চতুৰ্থ অংশ চতুৰ্থ অংশৰ আৰ্টিকেল 51A চতুৰ্থ অংশৰ 51 ক অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে মনত ৰাখিব পিছৰ প্ৰশ্নলৈ আহক বৰ্তমান ভাৰতৰ জনসাধাৰণৰ বাবে কিমান মৌলিক কৰ্তব্য আছে বৰ্তমান ভাৰতৰ নাগৰিকসকলৰ বাবে কিমানটা মৌলিক কৰ্তব্য সংবিধানৰ চতুৰ্থ অংশত সন্নিবিষ্ট কৰা হৈছে উত্তৰটো হৈছে 11 ইয়াতে এইখিনিতে এটা কথা জানিবলগীয়া কথা আপোনালোকৰ বাবে যে আমাৰ যি ভাৰতৰ মূল সংবিধান তাত কোনো মৌলিক কৰ্তব্যৰ বিষয়ে উল্লেখ নাছিল মৌলিক কৰ্তব্যৰ বিষয়ে তাত উল্লেখ নাছিলে সংবিধানৰ 42তম 42nd এমেন্ডমেন্ট 42তম সংশোধনী 1976 42তম সংশোধনীৰ জৰিয়তে 10টা মৌলিক কৰ্তব্য প্ৰথম অন্তৰ্ভুক্ত কৰা হৈছিলে তাৰ পিছত 2002 আৰু এটা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হল 42তম সংশোধনীৰ জৰিয়তে 10টা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছিলে তাৰ পিছত 2002 আৰু এটা মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হল সেয়েহে এতিয়া 11টা মৌলিক কৰ্তব্য আমাৰ ভাৰতৰ নাগৰিকসকলৰ কাৰণে আছে ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ আছে ভাৰতীয় সংবিধানৰ কোনটো অংশত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ আছে শুদ্ধ উত্তৰ চতুৰ্থ অংশ সংবিধানৰ from article 36 to 51 সংবিধানৰ 36 নং অনুচ্ছেদৰ পৰা 51 নং অনুচ্ছেদ অৰ্থাৎ চতুৰ্থ অংশত কি কৰা হৈছে আমাৰ সংবিধানত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে পিছৰ প্ৰশ্নলৈ আহো ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত গাঁও পঞ্চায়ত স্থাপনৰ কথা উল্লেখ কৰা হৈছে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত গাঁও পঞ্চায়তৰ গঠনৰ বিষয়ে বা স্থাপনৰ বিষয়ে উল্লেখ কৰা হৈছে শুদ্ধ উত্তৰটো হ'ব কি অনুচ্ছেদ 40 অনুচ্ছেদ 40ত যি গান্ধীবাদী নীতি আছে আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা নিৰ্দেশাত্মক নীতিসমূহ কি নীতি আছিল সাধাৰণ নীতি আন্তঃৰাষ্ট্ৰীয় নীতি গান্ধীবাদী নীতিৰ অধীনস্থ অৰ্থাৎ অনুচ্ছেদৰ 40 নং অনুচ্ছেদত গাঁও পঞ্চায়ত স্থাপনৰ বিষয়ে উল্লেখ কৰা হৈছে পিছৰ প্ৰশ্নলৈ আহো ৰাষ্ট্ৰপতি কিমানজন সদস্য লোকসভালৈ মনোনীত কৰিব পাৰে আমি জানো যে লোকসভাত দুই প্ৰকাৰৰ সদস্য থাকে নিৰ্বাচিত আৰু মনোনীত ৰাষ্ট্ৰপতি কিমানজন সদস্য মনোনীত কৰিব পাৰে লোকসভালৈ শুদ্ধ উত্তৰ হ'ব আমাৰ এ কিমান দুজন অৰ্থাৎ যদি ইংগ ভাৰতীয় সদস্য লোকসভাত নাথাকে ৰাষ্ট্ৰপতিয়ে ইংগ ভাৰতীয় সম্প্ৰদায়ৰ পৰা দুজন সদস্যক লোকসভালৈ মনোনীত কৰিব পাৰে শুদ্ধ উত্তৰটো হৈছে 2 পিছৰ প্ৰশ্নলৈ আহো বৰ্তমান লোকসভা গঠিত হৈছে কিমান সদস্যৰে বৰ্তমান লোকসভা গঠিত হৈছে 1.5 সদস্যৰে শুদ্ধ উত্তৰটো হৈছে এ 543 543 জন সদস্যৰে লোকসভা গঠিত বৰ্তমান বুলি কৈছে দেই বৰ্তমান 543 543 পিছৰ প্ৰশ্নলৈ আহো ৰাজ্যসভাৰ কাৰ্যকাল কিমান ৰাজ্যসভাৰ কাৰ্যকাল হল উত্তৰটো কি হ'ব 5 বছৰ 6 বছৰ 7 বছৰ
আৰু ডিত কোৱা হৈছে স্থায়ী সদন ইয়াৰে এ বি চি ডি কোনটো হ'ব জানেনে 5 বছৰ 6 বছৰ 7 বছৰ নহয় শুদ্ধ উত্তৰটো হ'ব স্থায়ী সদন ৰাজ্যসভা এখন স্থায়ী সদন ইয়াক ভংগ কৰিব নোৱাৰি ইয়াৰ 1/3 সদস্য 1/3 members retire after every 2 years অৰ্থাৎ ৰাজ্যসভাৰ 1/3 সদস্য প্ৰতি 10 বছৰৰ মূৰে মূৰে অৱসৰ লয় আৰু তাৰ ঠাইত নতুন সদস্য অন্তৰ্ভুক্ত কৰা হয় গতিকে ইয়াক ভংগ কৰিব নোৱাৰি কাৰণ ই হৈছে এটা স্থায়ী সদন গতিকে উত্তৰটো হ'ব স্থায়ী সদন পিছৰ প্ৰশ্নলৈ আহো ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স কিমান হ'ব লাগে ৰাজ্যসভাৰ সদস্য হ'বলৈ হলে ন্যূনতম বয়স হ'ব লাগিব মনত ৰাখিব আপোনালোকে 30 বছৰ লোকসভালৈ হলে 25 বছৰ লোকসভা 25 বছৰ ৰাজ্যসভা 30 বছৰ মনত ৰাখিবলগীয়া কথা লোকসভাৰ সদস্য হ'লে 25 বছৰ ৰাজ্যসভাৰ সদস্য হ'বলৈ হলে ন্যূনতম বয়স 30 বছৰ ভাৰতীয় নাগৰিক হ'ব লাগিব প্ৰথম কথা আৰু দ্বিতীয়টো হৈছে তেওঁৰ বয়স 30 বছৰ হ'ব লাগিব প্ৰশ্নটো উঠিছিলে ৰাজ্যসভাৰ সদস্য হ'বলৈ ন্যূনতম বয়স হ'ল উত্তৰ 30 বছৰ এটা 30 বছৰ পিছৰ প্ৰশ্নলৈ আহো ভাৰতত কোনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে অপচন আছিলে ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ভাৰতৰ মুখ্য ন্যায়াধীশ লোকসভাৰ অধ্যক্ষ শুদ্ধ উত্তৰ হ'ব ৰাষ্ট্ৰপতি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন ক্ষমতা প্ৰয়োগ কৰিব পাৰে সংবিধানৰ কি অনুচ্ছেদ 352 352 356 356 আৰু 360 360 এই তিনিটা অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ৰাজ্যিক জৰুৰীকালীন অৱস্থা আৰু বিত্তীয় জৰুৰীকালীন অৱস্থা প্ৰয়োগ কৰিব পাৰে অৰ্থাৎ উত্তৰ ভাৰতত কোনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে কি আৰ্টিকল কি অনুচ্ছেদ 352 নং জাতীয় জৰুৰীকালীন অৱস্থা 356 নং ৰাজ্যিক জৰুৰী অৱস্থা আৰু 360 নং বিত্তীয় জৰুৰী অৱস্থা শেষৰ প্ৰশ্ন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিৰ শাসনৰ বিষয়ে আলোচনা কৰিছে মই অলপ আগতে ক'লো যে তিনিটা জৰুৰীকালীন ক্ষমতা ৰাষ্ট্ৰপতিৰ আছে 352 356 360 এতিয়া কৈছে ৰাষ্ট্ৰপতিৰ শাসন কোনটো জৰুৰী অৱস্থাক ৰাষ্ট্ৰপতিৰ শাসন কয় হেতু হৈছে ৰাজ্যিক জৰুৰী অৱস্থা অৰ্থাৎ ৰাজ্যিক জৰুৰী অৱস্থা কোন অনুচ্ছেদ অনুসৰি কৰিব পাৰে 356 356 356 নং অনুচ্ছেদ অনুসৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন জাৰি কৰিব পাৰে সো এইকেইটা হৈছে আমাৰ অতি গুৰুত্বপূৰ্ণ ইয়াত এনসাৰবোৰ লাষ্টত দিয়া আছে গতিকে এইকেইটা আমাৰ অতি গুৰুত্বপূৰ্ণ ভাৰতীয় সংবিধানৰ বৈশিষ্ট্যসমূহৰ ওপৰত বা ইণ্ডিয়ান পলিটি ভাৰতৰ ৰাজনীতিৰ ওপৰত অতি আহিবলগীয়া মানে সম্ভাৱ্য প্ৰশ্ন আছিলে গতিকে এইখিনি আজিৰ আলোচনাৰ বিষয় আছিলে আপোনালোকে উৰ্জা ক্লাছেছ সাবস্ক্ৰাইব কৰিব উৰ্জা ক্লাছেছৰ এনেকুৱা ক্লাছ ভাৰতীয় ৰাজনীতি ইণ্ডিয়ান পলিটি আসাম পলিটি বা কাৰেণ্ট এফেয়াৰ্স এনেকুৱা আলোচনা বা ক্লাছ সদায় পাই থাকিব ধন্যবাদ